মহানগরী পার্শ্ববর্তী রানীত মহিলার তীব্র প্রতিবাদ। মাটি ভর্তি নলা চাফ চিকুণৰ নামত গাংবাসীক হাৰাশাস্তিৰ অভিযোগ। ঠিকাদাৰৰূপী পুলিন দাসৰ বিৰুদ্ধে ক্ষোভ। পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰাণী বজাৰৰ গাতে লাগি থকা বাহুপাৰা গাঁৱৰ যাতায়াতৰ মূল পথটোৰে গাংবাসীয়ে সাপ্তাহিক বজাৰলৈ আহে। কিন্তু স্থানীয় ঠিকাদাৰ পুলিন দাসে পৰিকল্পনাবিহীনভাৱে নলা চাফা কৰাৰ নামত ওলোটাই ৰাইজক হাৰাশাস্তি কৰাৰ বাবে এনেদৰে সোমবাৰে ওলাই আহিল স্থানীয় এইসকল মহিলা। ৰাইজক আভুৱা ভাৰি নলাৰ কাম কৰা এইজন পুলিন দাসৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰিলে এইসকল মহিলাই। আমাৰ ফালৰ পৰা বাহুপাৰা ৰাইজৰ পৰা মই নমস্কাৰ জনাইছোঁ। অসমবাসীলৈ অলপ দিন আগতে বানপানীৰ যিটো সমস্যা হৈছিল, এই সমস্যাৰ আমাৰ এই ৰাস্তাটো আজি আমাৰ বিয়া হোৱাই 25-26 বছৰ তেনেকুৱা হৈছে। তেতিয়াৰ পৰাই মই দেখিছোঁ এই ৰাস্তাটো, আৰু আপোনালোকে এতিয়া হয়তো চাইছে আগৰ পৰা ভিতৰলৈকে ৰাস্তাটো মানে এনেকুৱা ধৰণৰ বেয়া। আৰু তেওঁলোকে অলপ দিন আগত পুলিন দাস আমাৰ ইয়াৰে অকণমান আগৰ হয় আৰু অভিনাশ চৌধুৰী আহিছিল, আৰু তেওঁলোকে ধুনীয়াকৈ ৰাস্তাটোৰ বিষয়ে জানে, যিহেতুকে বজাৰখন ইয়াতে হয় আৰু তেওঁলোকে ৰাতিপুৱা গধূলি ইয়াতে যিহেতুকে আহি থাকে দেখা পায়। আৰু তেনেস্থলত সিহঁতে এনেকুৱা কৰিছে, ৰাস্তাটো চাই গ'ল আৰু চাই যায় সিহঁতে কেনেকুৱা কাম কৰিছে আমি গম নাপালোঁ। কিন্তু ইয়াতে কালভাৰটো ভিতৰখনো চফা কৰা নাই আৰু সেইফালে আপোনাৰ ড্ৰেইনখনো ভালকৈ চফা কৰা নাই। এতিয়া তাত মানে নৰ্দমা নিচিনা পানী জমা হৈ আছে। উল্লেখ্য যে বহুবাৰ ৰাইজে এই ৰাস্তাটো সন্দৰ্ভত জনপ্ৰতিনিধিৰ লগতে বিভাগীয় কৰ্তৃপক্ষক একাধিকবাৰ নিবেদন জনাই আহিছিল যদিও আজি পৰ্যন্ত কোনেও ৰাইজৰ কথাত গুৰুত্ব নিদিয়াৰ অভিযোগ মানে এনেকুৱা, আমাৰ ইয়াতে এইটো ৰাণী বজাৰৰ ভিতৰৰে এইটো বাহুপাৰা হয় আমাৰ এখন গাঁও। বছৰ ধৰি কি ক'ম আৰু, মানে অপজিট পাৰ্টিক বেয়াকে কোৱা নিচিনা হয়। আগতে যোনে শাসন কৰিছে, তো তেওঁলোকৰ দিনতো মানে ৰাস্তাটো অহা বুলি কয়, তাতে কিন্তু এখন চাইনবোৰ্ডো লগোৱা আছে মানে ৰাস্তা চেঞ্চন হোৱা বুলি। আৰু সেইখন বাৰু বৰ্ডখন কেনেকে লগাইছে, তাৰমানে টকাখিনি খাইছে, হয়নে নহয়? আজিলৈকে ৰাস্তাৰ এনেকুৱা অৱস্থা। অলপতে কিবা বানপানী হ'ল, বানপানী মানে পাহাৰৰ ঢল আহিছে আৰু পানীখিনি কিন্তু ইফালৰ পৰা ওলাই যাব নোৱাৰে। তাৰপিছত কি হৈছে, মানে এটা পাৰ্টিৰ মানুহ মানে আমাৰ বিজেপিৰ মানুহে আহি আৰু এই ড্ৰেইনটো চাফা কৰাৰ কাৰণে মানে লগাইছিলে, কিন্তু ড্ৰেইনটো চাফা কৰি সিহঁতিটো লেতেৰাটো ৰাস্তাটো আৰু বেছি লেতেৰাহে কৰিছে, আৰু ড্ৰেইনটো দি পানীয়ে নাযায়। তেতিয়াহ'লে চাফা কি কৰিলে? পুলিন বড়ো আৰু কোনোবা এজন আছিল। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল'